গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি মঙ্গলবাৰ, বহাগ মাহৰ 1 তাৰিখ আৰু এপ্ৰিল মাহৰ 15 তাৰিখ। আজি সূৰ্য উদয় হ'ব 5:04 আৰু সূৰ্য অস্ত যাব 5:42। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই ল'ব, নহ'লে পইচাৰ লোকচান হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাট মেলিব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। জীৱনৰ আনন্দ ল'বৰ বাবে আপুনি আপোনাৰ বন্ধুসকলক সময় দিব লাগে। যদি আপুনি সমাজৰ পৰা দূৰ হৈ থাকে তেন্তে আৱশ্যকীয় সময়ত আপোনাক কোনো সহায় নকৰিব। জীৱনসংগী আপোনাক এইটো কথা বাৰে বাৰে বুজাব খুজি আছে যে আপুনি লগত থকাৰ বাবে তেখেতে কি কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। সোণৰ হাৰ যিটো আপোনাৰ কঁকাললৈকে আহিব, পিন্ধিলে সুস্থ সবল গৃহস্থ জীৱন পাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে কথা কোৱাৰ আগত দুবাৰ ভাবক। নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। ধন আপোনাৰ বাবে আৱশ্যকীয়, কিন্তু পইচাৰ মোহত নিজৰ মানুহবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। সাৱধান থাকক, কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক। ইয়াৰ লগতে নতুন টেকনিকৰ লগত আপডেট থাকক। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত এই সন্ধিয়া আপুনি জীৱনসংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয়ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে। নিজৰ আত্মবিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। সন্তানৰ পঢ়া শুনাৰ ওপৰত ধ্যান দিয়ক আৰু ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। ব্যস্ত দিনজোৰাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ ৰঙা অথবা গেৰুৱা ৰঙৰ কুকুৰ পালন কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দিনৰ আৰম্ভণি ব্যায়াম দি কৰক। এইটোৱেই সেই সময় যেতিয়া আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰম্ভ কৰিব, আৰু এই ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাক সুখী ৰাখিবলৈ মা দেউতা আৰু বন্ধুক পূৰ্ণ চেষ্টা কৰিব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি আপুনি প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। পকেটত তামৰ মুদ্ৰা এটা সদায় ৰাখিলে আপোনাৰ চাকৰি অথবা ব্যৱসায়ত উন্নতি ধৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলক প্ৰকৃতিয়ে আপোনাক চোকা মগজু আৰু আত্মবিশ্বাস দিছে। ইয়াৰ আপুনি পূৰ্ণ ব্যৱহাৰ কৰক। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিছে, কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে।
লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহু হতাশাজনক হ'ব। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। বগা ৰঙৰ গাই গৰুক ৰুটি খোৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিকতা দৃঢ়তা বৃদ্ধি কৰক। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি সিহঁতৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱেই ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। বহুত কাম পৰি থকা স্বত্তেও আপোনাৰ ৰোমাঞ্চকৰ ঘূৰা-ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে তামৰ পাত্ৰত পানী পান কৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব। যদি আপুনি নিজৰ অভিব্যক্তিত আৰু অধিক কাম কৰিব, তেন্তে সফলতা আপোনাৰ কাষত আহিবই। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱনসংগীৰ লগত অতিবাহিত কৰিব। যিকোনো মাংগলিক কাৰ্য যেনে বিবাহ আদিত সমস্যাৰ সৃষ্টি কৰিলে আপোনাৰ শুক্ৰ দুৰ্বল হৈ পৰিব। শুক্ৰ দুৰ্বল হ'লে আৰ্থিক স্থিতি আপোনাৰ সবল নহ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে সৃজনশীল কাম আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি যদি আপুনি বেলেগৰ কথা মানি ক'ৰবাত অৰ্থ বিনিয়োগ কৰে, তেন্তে আৰ্থিক লোকচান হোৱাটো এক প্ৰকাৰ নিশ্চিত। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। অংশীদাৰৰ ব্যৱসায়ৰ বাবে ভাল সুযোগ আহিব, কিন্তু ভালভাৱে চিন্তা কৰি পদক্ষেপ লওক। যদি আপুনি আজি ভ্ৰমণ কৰি আছে, তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যত পৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লকাৰত থৈ দিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ সৰল মনোভাৱ আজি আপোনাক অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভালপোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবৰ বাবে দুখীয়া ল'ৰা ছোৱালীৰ মাজত চকলেট বিতৰণ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ।
মকৰ ৰাশিৰ জাতক জাতিকাসকলে অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। সৰু সুৰা কথা লৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয় আপোনাক অনুকূল পুৰস্কাৰ দিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা দেউতাতকৈ নিজৰ মা দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। মাছক আটাৰ সৰু সৰু বল বনাই খুৱাওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগীৰ মৰমৰ বান্ধনৰ পৰা কোনো পধ্যেই বাহিৰ নহ'ব। নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব অথবা অপশব্দ কোৱাৰ পৰা বাচক। তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ যদি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনিশা পৰিহাৰ কৰক। যিসকল লোক নিজৰ প্ৰেমিকৰ পৰা দূৰত থাকে, আজি প্ৰেমিকৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমিকাৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আজি খালী সময়ত আপুনি নিজৰ পচন্দমতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। জীৱনসংগীৰ যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুত বিবাদৰ সৃষ্টি হ'ব পাৰে। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।